এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 10ৰ গণিতৰ চেপ্টাৰ 2 আৰু 3 এই দুটা চেপ্টাৰৰ ভিতৰত কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে মই তোমালোকক এইটো ভিডিঅ'ত দেখুৱাই দিম। মই তোমালোকক এইটো ভিডিঅ'ত যিকেইটা কোৱেশ্চন দেখুৱাই দিম সেইকেইটা কোৱেশ্চনৰ ভিতৰত তোমালোকে হাফ ইয়াৰলি এক্সামত 100% শিওৰ কমন পাবা। তোমালোক ভালকৈ উত্তৰবিলাক পঢ়ি যাবা। এতিয়া আমি চাই লওঁ কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে। প্ৰথমতে তোমালোক উলিয়াই লোৱা 39 নং পৃষ্ঠা। 39 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক উদাহৰণ 3 আৰু উদাহৰণ 4 এই দুটো মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে। নেক্সট তোমালোক চাবা উদাহৰণ 6 এইটো উদাহৰণ মোস্ট ইম্পৰ্টেন্ট। নেক্সট তোমালোক চাবা 1 3 4 5 9 আৰু 10 এইকেইটা কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট। এইকেইটা কুৱেশ্যনৰ পৰা 100% শিওৰ তোমালোকৰ হাফ ইয়াৰলি এক্সামত কমন থাকিব। নেক্সট তোমালোক চাবা 2 নং কুৱেশ্যনৰ 1 3 আৰু 5 এই তিনিটা মোস্ট ইম্পৰ্টেন্ট। নেক্সট 3 নং কুৱেশ্যনৰ 1 আৰু 3 এই দুটা ইম্পৰ্টেন্ট। নেক্সট তোমালোক চাবা 4 আৰু 5 এই দুটা মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে। নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যন দুটা হ'ল 8 আৰু 9 এই দুটা মোস্ট ইম্পৰ্টেন্ট। নেক্সট তোমালোক চাবা 14 আৰু 15 এই দুটা মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে। মই তোমালোকক MCQ কুৱেশ্যনৰ ভিডিঅ' এক্সট্ৰাকৈ বনাই দিম। হাফ ইয়াৰলি এক্সামত কি ইম্পৰ্টেন্ট কুৱেশ্যন আহিব MCQ কুৱেশ্যন মই তোমালোকক এক্সট্ৰাকৈ ভিডিঅ' বনাই মই মোৰ ইউটিউব চেনেলত আপলোড কৰি দিম। এতিয়া আমি চাম তৃতীয় অধ্যায় মানে দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ এই চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেন্ট কুৱেশ্যন আছে। তোমালোক 51 নং পৃষ্ঠাৰ পৰা চাবা। 51 নং পৃষ্ঠাত তিনিটা সূত্ৰ আছে 1 2 3 এই তিনিটা সূত্ৰৰ পৰা 100% শিওৰ MCQ কুৱেশ্যন আহিবই। নাহিলে মোক কমেণ্ট কৰি ক'বা। তোমালোকে মোক কমেণ্ট কৰি ক'বা তোমালোকৰ MCQ কুৱেশ্যনৰ ভিডিঅ' লাগে নেকি। যদি লাগে মই মোস্ট ইম্পৰ্টেন্ট MCQ কুৱেশ্যনৰ ভিডিঅ' আনিম হাফ ইয়াৰলি এক্সামৰ কাৰণে। 1 2 3 এই তিনিটাৰ পৰা MCQ কুৱেশ্যন আহিব। কেনেকুৱা টাইপ MCQ কুৱেশ্যন আহিব তোমালোকে মোক কমেণ্ট কৰি ক'বা। মই এক্সট্ৰা ভিডিঅ' বনাই মই মোৰ ইউটিউব চেনেলত আপলোড কৰি দিম। নেক্সট তোমালোক চাবা অনুলিনি 3.1ৰ পৰা চাবা 1 নং কুৱেশ্যনৰ 1 আৰু 2 এই দুটা মোস্ট ইম্পৰ্টেন্ট। নেক্সট চাবা তোমালোক 2 নং কুৱেশ্যনৰ 2 নং কুৱেশ্যনটো মোস্ট ইম্পৰ্টেন্ট। নেক্সট 3 নং কুৱেশ্যনৰ 2 3 আৰু 4 এই তিনিটা কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট। নেক্সট 5 নং কুৱেশ্যনটো মোস্ট ইম্পৰ্টেন্ট। নেক্সট তোমালোক চাবা 7 আৰু 8 এই দুটা মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে। নেক্সট ইম্পৰ্টেন্ট উদাহৰণটো হ'ল উদাহৰণ 6 এইটো উদাহৰণ মোস্ট ইম্পৰ্টেন্ট। এতিয়া আমি চাম অনুলিনি 3.2 ইয়াৰ ভিতৰত কি ইম্পৰ্টেন্ট কুৱেশ্যন আছে। 1 নং কুৱেশ্যনৰ 1 2 4 আৰু 5 এই চাৰিটা মোস্ট ইম্পৰ্টেন্ট তোমালোকৰ হাফ ইয়াৰলি এক্সামত সমাধান কৰা আহিবই 100% শিওৰ। তাৰে ভিতৰত এই চাৰিটা মোস্ট ইম্পৰ্টেন্ট 1 2 4 আৰু 5 এই চাৰিটা মোস্ট ইম্পৰ্টেন্ট। নেক্সট তোমালোক চাবা 2 নং কুৱেশ্যনটো মোস্ট ইম্পৰ্টেন্ট। 3 নং কুৱেশ্যনৰ 1 2 এই দুটা মোস্ট ইম্পৰ্টেন্ট তোমালোক শিকি যাবা মই যিকেইটা কুৱেশ্যন দেখুৱাই আছোঁ। নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল 4 নং কুৱেশ্যনটো মোস্ট ইম্পৰ্টেন্ট। নেক্সট 4 আৰু 5 এই দুটা মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে। নেক্সট 8 নং কুৱেশ্যনটো মোস্ট ইম্পৰ্টেন্ট। নেক্সট তোমালোক চাবা উদাহৰণ 8 উদাহৰণ 8 এইটো মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে। তাৰপিছত তোমালোক চাবা উদাহৰণ 10 উদাহৰণ 10ৰ নিচিনা 100% শিওৰ তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিব। নাহিলে মোক কমেণ্ট কৰি ক'বা। এক্সাম দিয়ে আহি ক'বা ছাৰ আপুনি কি কমন দিছে এটাও অহা নাই। তোমালোক এক্সাম দিয়ে আহি ক'বা কমন পৰিছে না নাই। উদাহৰণ 10 মোস্ট ইম্পৰ্টেন্ট
নেক্সট চাবা উদাহৰণ 11 এটো মোস্ট ইম্পৰ্টেন্ট তাৰ পিছত তোমালোক চাবা অনুশীলনী 3.3 ইয়াৰ পৰা চাবা তোমালোক 1 নং কুৱেশ্যনৰ 1 2 4 এই তিনিটা কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট এই তিনিটা কুৱেশ্যন তোমালোক সমাধান কৰা শিকি যাবা অপনয়ন পদ্ধতি নহলে প্ৰতিস্থাপন পদ্ধতি যিকোনো এটা পদ্ধতি তোমালোক ভালকৈ শিকি লবা নেক্সট 2 নং কুৱেশ্যনৰ 3 আৰু 5 এই দুটা মোস্ট ইম্পৰ্টেন্ট 3 আৰু 5 এই দুটা তোমালোক ভালকৈ শিকিবা নেক্সট 3 নং কুৱেশ্যনটো মোস্ট ইম্পৰ্টেন্ট 4 নং কুৱেশ্যনটো মোস্ট ইম্পৰ্টেন্ট 3 4 এই দুটা তোমালোক ভালকৈ শিকিবা বহুত ইম্পৰ্টেন্ট আছে হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট 5 নং কুৱেশ্যনটো মোস্ট ইম্পৰ্টেন্ট 7 নং কুৱেশ্যনটো মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা 9 নং কুৱেশ্যনৰ 1 2 3 এই তিনিটা কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট নেক্সট 10 11 12 এই তিনিটাৰ পৰা 100% শিওৰ এটা তোমালোকৰ যেটো হাফ ইয়াৰলি এক্সাম হ'ব হি হাফ ইয়াৰলি এক্সামত এটা কুৱেশ্যন 100% শিওৰ কমন পাবা হৈ গল 2 আৰু 3 এই দুটা চেপ্টাৰৰ ভিতৰত কি ইম্পৰ্টেন্ট কুৱেশ্যন আছিল মই তোমালোকক এইটো ভিডিঅ'ত দেখুৱাই দিলো তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট এমসিকিউ কুৱেশ্যনৰ ভিডিঅ' লাগে নেকি যদি লাগে মোক কমেন্ট কৰি জনাবা মই তোমালোকৰ কাৰণে এমসিকিউ কুৱেশ্যনৰ এক্সট্ৰাকৈ ভিডিঅ' বনাই মই মোৰ ইউটিউব চেনেলত আপলোড কৰি দিম যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ হোৱা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ওয়াচিং দা ভিডিঅ'